মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাৰে আছেনে আপুনি ভালকৈ? কিয়নো আপুনি এতিয়া গম পাইছে যে আপুনি হাৰিয়ে থাকিব। আপুনি আকৌ এতিয়া টোপনি যাব নোৱাৰে এইকাৰণে কিয়নো আপোনাৰ এতিয়া ভৰিৰ তলৰ মাটি নোহোৱা হৈ গৈছে আৰু নোৱাৰে আপুনি। 2026লৈ বেছি দিন নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এতিয়া এটাৰ পিছত এটা আপোনাৰ পৰিয়ালৰ, আপোনাৰ পত্নীৰ দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ ৰাইজৰ মাজলৈ আহি আছে। কিমান দিন আৰু আপুনি হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতিৰে মানুহক ভাগ ভাগ কৰিব পাৰিম বুলি ভাবি আছে? নোৱাৰে আৰু শেষ অস্ত্ৰ আপোনাৰ এইবাৰ। যেতিয়া অসমৰ প্ৰতিগৰাকী মানুহে স্মাৰ্ট মিটাৰৰ কাৰণে আহি স্মাৰ্ট মিটাৰত বহুত বিলৰ বাবে বহুত বেছি বিল, অস্বাভাৱিক বিল, অভাৱনীয়ভাৱে বিলৰ বিদ্যুৎ মাচুল বঢ়াৰ বাবে ৰাইজে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যেতিয়া ৰাজপথলৈ ওলাই আহিছে, সেইখিনি সময়ত আপুনি ভাবিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে ৰাইজে স্মাৰ্ট মিটাৰ পাহৰি যাব। যেতিয়া অসমৰ ৰাইজে সুধি আছে ৰিণিকী ভূঞাৰ আপোনাৰ পত্নীৰ সম্পত্তিৰ যেতিয়া তালিকা বিচাৰি আছে, সম্পত্তি কেনেকৈ গঢ়িলে বিচাৰিছে, তেতিয়া আপুনি ভাবিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে সকলোবোৰ পাহৰি যাব বুলি ভাবিছে। এয়া নহ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপোনাৰ পত্নীয়ে প্ৰথমতে বঙৰাত 29 বিঘা কৃষিভূমি ক্ৰয় কৰিলে, সিও বেআইনীভাৱে। তাৰপিছত কলিয়াবৰত 106 বিঘা মাটি কৃষিভূমি ক্ৰয় কৰি ঔদ্যোগিক ভূমিলৈ ৰূপান্তৰ কৰিলে, সেইটোও বেআইনীভাৱে। এতিয়ালৈকে কোনো ক'ব পৰা নাই যে কোনে কেনেকৈ কিনিলে, কোনো বিষয়াই আহি মোক বুলি ক'ব পৰা নাই। এটাৰ পিছত এটা টিভি চেনেল আপোনাৰ পত্নীয়ে কিনি আছে। সৰুপথাৰ চাহ বাগিচা কিনিছে, ডিব্ৰুগড় তিনিচুকীয়াত চাহ বাগিচা কিনিছে, কাৰ্বি আংলঙতো ওলাইছিল 1000 বিঘা মাটিৰ কথা, সেয়াও ৰাইজে ভালকৈ বুজি পাব কেইদিনমান পিছত। কাঞ্চনজুৰি চাহ বাগিচাৰ ওচৰত যিখিনি মানে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিবিলাক নিয়ম উলংঘা কৰি আপোনালোকে তাতেও আপুনি বাণী গ্ৰীণ ৰিজৰ্ট খুলিলে। অসমৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিলে আৰু এইফালে আপুনি বান্দিয়া ইণ্টাৰনেশ্যনেল ইংৰাজী মাধ্যমৰ বিদ্যালয় খুলিলে। আৰু আটাইতকৈ বেছি সময় শিক্ষামন্ত্ৰী হৈ আপুনিয়ে আছিল আৰু আপোনাৰ আমি শিক্ষামন্ত্ৰী থকা অৱস্থাত অসমৰ শিক্ষা ব্যৱস্থাৰ যে বেয়া লগা হৈছে, শিক্ষা ব্যৱস্থা যে দুৰ্দশাগ্ৰস্ত হৈছে, তাৰে প্ৰমাণস্বৰূপে আপুনি আপোনাৰ পত্নীৰ হতুৱাই বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল খুলিলে যাতে অসমীয়া মাধ্যমৰ স্কুলবিলাক বন্ধ হৈ যায়। আপোনাৰ নিজৰ পত্নীৰ নামত বা পৰিয়ালৰ নামত হয়তো মেডিকেল কলেজ বা এইবিলাক ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান খুলিব বিচাৰিছে কাৰণে হয়তো আপোনাৰ ইউএছ টিমৰ নাম লৈছিলে, যাতে মানুহে সেই বাৰু হিন্দু মুছলমানৰ নাম লৈ ইউএছ টিমৰ নাম চব পাহৰি যায়, যাতে ইউএছ টিমৰ দৰে বা তেনেকুৱা অনুষ্ঠান এটা বন্ধ হৈ যাওক আৰু আপোনাৰ পত্নী বা পৰিয়ালৰ নামত তেনেকুৱা এটা অনুষ্ঠান আপুনি গঢ় লৈ উঠক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান ইচ্ছা সিমান কৰক। আৰু এতিয়া শেহতীয়াভাৱে আপুনি নিজে মুখেৰে কৈছিলে যে মাজুলীৰ মাটি ওলোৱাৰ লগে লগে আপুনি কৈছিলে মুখ্যমন্ত্ৰী হোৱাৰ লগে প্ৰথম মাজুলীত গৈয়ে কৈছিলে যে আপোনাৰ পত্নীয়ে তাতে মাটি কিনিব বিচাৰে আৰু এয়া প্ৰমাণ হৈ গ'ল। 18 বিঘা 4 কঠা 14 লেচা মানে প্ৰায় 19 বিঘা মাটি মাজুলীৰ দৰে ঠাইত আপোনালোকে ক্ৰয় কৰিলে কৃষিভূমি। আৰু আপুনি কি আইন ওলাইছে যে 3টা প্ৰজন্ম সেই অঞ্চলত থাকিলে মানে ভূমি ক্ৰয় কৰিব পাৰিব আৰু আপোনালোকৰ পত্নীয়ে সম্পূৰ্ণকৈ আপুনি যিবিলাক নিয়ম বান্ধিব খুজিছে সেই নিয়ম বন্ধাৰ আগে আগে মাজুলীত গৈও 18-19 বিঘা মাটি ক্ৰয় কৰিলে কৃষিভূমি আপোনাৰ পত্নী আৰু পুত্ৰই। আপুনি ভাবিছে আৰু কিমান দিন কৰিব কওক? মাত্ৰ আপোনাৰ হাতত এবছৰ আছে আৰু এবছৰত আপুনি পত্নীক কিমান কি দিব পাৰিব? গ্ৰীণ বাছৰ কথা নকওঁ, ডিজিপি অফিচৰ এইবিলাক ইন'ভা 200খন ইন'ভাৰ কথা, এইবিলাকতো আপোনাৰ বিজনেছৰ কথাবিলাক ক'ব নাযায়। কিমান মেকডনাল্ডৰ শ্ব' খুলিছে এইবিলাক তোমাৰ ৰাইজে গমেই পাই গৈছে। কৰি থাকক আৰু কিমান কৰিব আপুনি? মাত্ৰ এটা বছৰ আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি আপোনাৰ পত্নী আৰু পুত্ৰৰ নামত যিবিলাক মাটি ক্ৰয় কৰিছে এইবিলাক ধনৰ উৎস কি সেইবিলাক কথা আপুনি কিন্তু এতিয়া স্পষ্ট কৰিব লাগিব। আপোনাৰ মই চেলেঞ্জ কৰিছোঁ, যদি আপোনাৰ দম আছে, আপোনাৰ যদি সাহস আছে আৰু যদি সৎ পুৰুষ হয় আপুনি, তেতিয়াহ'লে আপোনাৰ পত্নীৰ 2015-16 বিত্তীয় বৰ্ষৰ যি ইনকাম টেক্স ৰিটাৰ্ণ ফাইল আছে সেই ফাইল ৰাজহুৱা কৰক আৰু এতিয়া 2023-24 চনৰ যিটো ইনকাম টেক্স ৰিটাৰ্ণ ফাইল আছে ফাইনেন্সিয়েল ইয়াৰৰ এইখিনি আপুনি পাৰে যদি ৰাজহুৱা কৰক, যদি আপোনাৰ দম আছে, আপুনি যদি সৎ পুৰুষ হয়। আপুনি বৰ ডাঙৰ ডাঙৰ কথা কয় আপোনাৰ পুলিচ, আপোনালোকৰ ইডি, আপোনালোকৰ CBI
কংগ্ৰেছৰ নেতাৰ ঘৰলৈ যাব পাৰে আপোনাৰ ইডিয়ে আপোনাৰ সিবিআই আপোনাৰ পুলিচে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক তলব কৰিব পাৰে প্ৰশ্ন কৰিব পাৰে আৰু মই আপোনাক সুধিছো এই যে ইডি সিবিআই অসম পুলিচ কেতিয়া আপোনাৰ পত্নীৰ ঘৰলৈ যাব কেতিয়া আপোনাৰ পত্নীৰ ঘৰত তালাচী চলাব কেতিয়া আপোনাৰ পত্নীয়ে এই যে মাটিৰ পিছত মাটি কিনি আছে এখৰ পিছত হাজাৰ বিঘা মাটি কিনি আছে এটা মানে আগতে বিঘা বিঘা এটা গাঁৱে গাঁৱে জিলা জিলা হিচাপত আপোনাৰ যে মাটি কিনাৰ যিটো টেন্ডেন্সি আপোনাৰ পত্নীৰ এই যে এটাৰ পিছত এটা টিভি চেনেল কিনাৰ যে আপোনাৰ টেন্ডেন্সি আপোনাৰ পত্নীৰ যে সম্পত্তি কৰাৰ যি টেন্ডেন্সি ইয়াৰ মূলত কি উৎস আছে সেই উৎস জানিবলৈ আপুনি আপোনাৰ ইডি সিবিআই পুলিচক পঠাই দিয়ক যদি আপোনাৰ হট সাহস আছে কংগ্ৰেছ নেতাৰ ঘৰলৈ আজি বিৰোধীত থকা বাবে বিৰোধী নেতাৰ ঘৰলৈ আপুনি ইডি পুলিচ সিবিআই পঠাব পাৰে আপোনাৰ পত্নীৰ ঘৰলৈ কেইদিনা পঠাব সেইদিনা আপোনাক গম পাব আপুনি কিমান শক্তিশালী পুৰুষ কিমান দিন লুকুৱাই থাকিব আপুনি আপোনাৰ যিমান দুৰ্নীতি হৈছে অসমৰ ইতিহাসত অসমৰ ৰাজনৈতিক ইতিহাসত এই ইমান দুৰ্নীতি কোনো কৰা নাছিলে আপুনি কলংকিত এগৰাকী মুখ্যমন্ত্ৰী হিচাপে নিজকে চিহ্নিত কৰিলে অসমৰ দৰে এখন সভ্যতা সংস্কৃতিৰ ৰাজ্যৰ আটাইতকৈ উচ্চ এখন মুখ্যমন্ত্ৰীৰ আসনখন কলংকিত কৰিলে আপুনি আৰু তেনেকুৱা ব্যক্তি আপুনি আচলতে কেতিয়াবাই এই মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিব লাগিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইকাৰণে কৈছো আপোনাৰ যদি হট সাহস আছে আপোনাৰ পত্নীৰ 2015-16 ফাইনেন্সিয়েল ইয়াৰৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল ৰাজহুৱা কৰক আৰু 2023-24 ফাইনেন্সিয়েল ইয়াৰৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল ৰাজহুৱা কৰক তেতিয়া আপোনাক মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমান দম আছে পুলিচক পঠাই দিয়ক যদি আপোনাৰ হট সাহস আছে কংগ্ৰেছ নেতাৰ ঘৰলৈ আজি বিৰোধীত থকা বাবে বিৰোধী নেতাৰ ঘৰলৈ আপুনি ইডি পুলিচ সিবিআই পঠাব পাৰে আপোনাৰ পত্নীৰ ঘৰলৈ কেইদিনা পঠাব সেইদিনা আপোনাক গম পাব আপুনি কিমান শক্তিশালী পুৰুষ কিমান দিন লুকুৱাই থাকিব আপুনি আপোনাৰ যিমান দুৰ্নীতি হৈছে অসমৰ ইতিহাসত অসমৰ ৰাজনৈতিক ইতিহাসত এই ইমান দুৰ্নীতি কোনো কৰা নাছিলে আপুনি কলংকিত এগৰাকী মুখ্যমন্ত্ৰী হিচাপে নিজকে চিহ্নিত কৰিলে অসমৰ দৰে এখন সভ্যতা সংস্কৃতিৰ ৰাজ্যৰ আটাইতকৈ উচ্চ এখন মুখ্যমন্ত্ৰীৰ আসনখন কলংকিত কৰিলে আপুনি আৰু তেনেকুৱা ব্যক্তি আপুনি আচলতে কেতিয়াবাই এই মুখ্যমন্ত্ৰীৰ আসনখন এৰি দিব